নমস্কাৰ। আজি আমি এখন কলাইগাঁৱৰ খেতিৰ বাগান চাব আহিছোঁ। ইয়াত ধুনীয়া ধুনীয়া খেতি আছে, চাওক। এয়া লাও, নহৰু, মাজে মাজে বন্ধাকবিও আছে, বিলাহী গছ আছে, আৰু ইফালে বেঙেনাও গছ আছে, আৰু হয়তো এয়া কি বুলি কয় জিকাৰ গছ কিজানি ইয়াতে চাঙত দিছে। তাৰোপৰি এয়া গোটেই নেমু গছ, এই চাওক গোটেই নেমু, মাজে মাজে তামোল ৰুই দিছে, গোটেই নেমু। আৰু এয়া বেঙেনা পুলি, নেমু লাগা আৰম্ভ হৈছে বৰ্তমান। গোটেই বাগান এই চাওক, মাজে মাজে তামোলো আছে। তাৰোপৰি আমাৰ ইয়াত বগৰী থৈছে, বগৰী গছ, আৰু এয়া অমিতা গছ, অমিতা হৈছে। আৰু কাষতে এটা পুখুৰীও আছে। আৰু তাৰোপৰি মই আপোনালোকক দেখুৱাম এটা, এয়া লাও, মাটিলাও। তাৰোপৰি মই আপোনাক দেখুৱাম বগৰীও আছে ইয়াতে, বিলাতী বগৰী। এই চাওক নেটেদি বান্ধি থৈছে যাতে চৰাই খাব নোৱাৰে। এই চাওক বগৰী, গোটেই গছবিলাক বগৰী। এই চাওক বগৰী গছ, আৰু মাজে মাজে মাটিলাও দিছে। এই চাওক বগৰী কি ধুনীয়াকৈ লাগি আছে, আপেল বগৰী। এই চাওক বহুত দিনৰ পৰা চাম বুলি ভাবি আছিলোঁ, কিন্তু আজি আহিলোঁ বাগানখন চাবলৈ। মোৰ ভাইটিয়ে হয় কলাইগাঁৱৰ। এই চাওক কি ধুনীয়াকৈ লাগি আছে বগৰী। এই চাওক হাৰা কি ধুনীয়া পৰিৱেশ, গোটেই বাগান। এই চাওক এয়া লাও হয়তো ছিঙি থৈছে, লাও হয়তো বজাৰত নিব। তাৰোপৰিও বগৰীও ছিঙি থৈছে, হয়তো বজাৰত নিব। আৰু এয়া নেমু, তাৰপিছত এয়া হ'ল তিয়ঁহ। এয়া নেমু বাগান কি ধুনীয়া লাগিছে। আৰু মাজে মাজে সেয়া বেঙেনা পুলি আৰু লাগি আছে।